জনাই ভিডিঅ'টো মই আৰম্ভ কৰিব লৈছোঁ। আপোনালোকে চাই আছে আজি কি কৰিম মই আপোনালোকক দেখাইছোঁ ৰ'ব অলপ চলপ। এয়া যিহেতু ঘৰত ধান মেলি দিব, ইপিনে বোৱাৰী আৰু শহুৰ দুয়োটাই মিলি পূৰা এতিয়া ধান মেলি দিব। আৰু ইপিনে আমাৰ সৰু বাচ্ছা সৰু মানে আমাৰ ঘৰৰ ওচৰতে এতিয়া ধান মেলি দিম। ধান কেনেকৈ মেলি দিম দেখাই আছোঁ আপোনালোকক। ইপিনে জীয়েকৰ লগত পূৰা ফোনত বিজি। এতিয়া মই আপোনালোকক দেখাই আছোঁ লাহে লাহে কি কৰিম আমি কি নকৰিম। এই এখন আউগে দি ধানৰ বস্তা দাংবা দি আছে দে ৰাজদীপ দাঙা দে আহা। এই আমি ধানৰ বস্তা দাঙিম এতিয়া উজানে মস্তু এ বাপা ৰে দে দে ৰাজদীপ যায় বস্তা দাঙি আছো বাপা মস্তু উজান। আৰু ইটো দাঙিব লাগিব পাবা ৰবা হা ৰাজদীপ হা ধৰা ধৰা। এ আমি ধানৰ বস্তা দাঙিম ধান মেলি দিব মানে এনেকৈ পুরো একদম এনেহে কৰি দিবা ন। ৰ'দ দিয়াই নাই দেখোন আজি। এতিয়া ৰ'দ দিয়ে বাৰু আমাৰ এখানে চোতালখন বৰ ধুনীয়া ৰ'দ পৰে তাকে মাৰি মানে দিয়া নাছিল। তো আজি মানে ধানখিনি মেলি দিব। ঘৰৰ চাউলৰ ভাত খোৱাৰ মজাই বেলেগ। একেবাৰে ধানকেইটা বুলি ভাবিছোঁ অলপ শুকা হোৱাৰ পিছত মেলত যাই পিনে মেলি আনিম না কি। যোৱা অলপ ধানকেইটা লাৰি দে হাতেদি যোৱা যা ৰাজদীপ সেনেকৈ দে ভালকৈ সেইবোৰে এনেকৈ ধুনীয়াকৈ গোল কৰি দিয়া। এই আমাৰ আটা দে আটা সেই কৰি দি গ'লে থিয় হৈ থাকিব নালাগে সেই কৰি দি এই নৰে বুলি কৈছে। আমাৰ মাদাৰ মাতৃ এই আমাৰ ভাতৃ প্ৰতিম ৰাজদীপ আছে আমাক সহায় কৰি দিছে। দে ৰাজদীপ চাহ খুৱাম দে। অঁ হয় দে ক অঁ ভিনদেউ কি হয় নেকি কোন ভিনদেউ এয়া আৰু আমি তুমি সেনেকৈ দেখা এয়া আৰু এটা ধানৰ চাহ ভ্লগ বনাই আছো দাদা ৰাজীৱ থাকাই ধৰি থাকা। এয়া এতিয়া আমি ধান বস্তা মেলি দিম আৰু এটা আছে বাৰু মানে ধানৰ বস্তা সেইটো মায়ে এই ৰইনাখানেদি হেৰি কৰি দিবা নেকি হা। এই কিমান দিনমান লাগব শুকান এখানি আৰু ধান মেলব লাগিব পিছত আটাই যাব নেকি না মই যাব লাগিব। মই যাব লাগিব ময়েনো যাওঁ সদায় আৰু কি আৰু বকি থাকা তই মই নাযায় কাই যাব। ইমান সপা কাম কৰিলেও নামে নাথাকে না ঘৰত। আপোনালোকৰ লগত হয় না এনে গাইজ কমেণ্ট কৰি জনাবচোন। আজি ভিডিঅ'টো এইখিনিতে সামৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই আজিলৈ আহিছোঁ তেতিয়াহ'লে।